হেল্ল' গাইজ নমস্কাৰ দি লাৰ্ণিং টি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ নাম্বাৰ ছিষ্টেমৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু আগৰ এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল আজি তাৰ বিষয়ে আলোচনা কৰিম। বেলেগক কেনেকৈ বুজাব লাগে এইটো ইমান ভালকৈ নাজানো, কিন্তু নিজে বুজি পাওঁ, আনক বুজাব নাজানো। তথাপিও যিমান পাৰোঁ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু আপোনালোকে জনাব যে কেনেকুৱা হৈছে, জানিছোঁ নে নাই জনা। যদি জানো তেনেহ'লে পিছলৈ আৰু দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে একো বুজি নাপায় তেতিয়াও আপোনালোকে কমেণ্ট কৰি জনাব যে নাই হোৱা ভাল, আৰু যদি ভাল হৈছে তেনেহ'লে কমেণ্ট কৰি জনাব। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। প্ৰথমতে আহিছোঁ নাম্বাৰ ছিষ্টেম। নাম্বাৰ ছিষ্টেম মানে হৈছে সংখ্যাৰ প্ৰণালী। সংখ্যাৰ প্ৰণালীৰ বিষয়ে পঢ়িবলৈ হ'লে আপুনি প্ৰথমতে সংখ্যাৰ প্ৰণালীৰ যি প্ৰকাৰ আছে বা যিকেইটা ভাগ আছে সেই ভাগকেইটাৰ বিষয়ে আপুনি অলপ জানিব লাগিব। নহ'লে আপুনি হয়তো পিছত একো বুজি নাপাব যে ক'ৰ পৰা কি আহিছে। যদি আপুনি এইকেইটাৰ বিষয়ে অলপ জানে বা ভাগকেইটাৰ বিষয়ে অলপ জানে তেতিয়া ভাল হ'ব। আৰু প্ৰথমতে আছে নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰ হৈছে স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যানো কাক কয় সেইটো জানিব লাগিব। আৰু স্বাভাৱিক সংখ্যা কাক বোলে বুলি ক'লে আপুনি 1ৰ পৰা আৰম্ভ কৰি যিমান সংখ্যা আছে এই সকলোবোৰ সংখ্যাক স্বাভাৱিক সংখ্যা বোলে। বা 1ৰ পৰা আৰম্ভ কৰি আপুনি যিমান সংখ্যা পায়, মানে আপুনি এইটো ক'ব লাগিব যে স্বাভাৱিক সংখ্যা আপুনি কৈ বা গণনা কৰি শেষ কৰিব নোৱাৰে। যিমান সংখ্যা পায়, স্বাভাৱিক সংখ্যা কেতিয়াও গণি শেষ কৰিব নোৱাৰে। মানে আপুনি 1ৰ পৰা আৰম্ভ কৰি যিমান সংখ্যা পাব চব এই সকলোবিলাক হ'ব স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা যিহেতু নেচাৰেল নাম্বাৰ বুলি কয় ইংলিছত, আৰু ইয়াক এটা সংহতি বা চিহ্ন হিচাপে ধৰা হয় এন মানে হৈছে নেচাৰেল নাম্বাৰ। আৰু ইয়াত এইটো আপুনি দেখিছে উদাহৰণ হিচাপে 1 2 3 4 5 6 7 8 এনেকৈ গৈ যিমান সংখ্যা পায় এই সকলোবোৰ নেচাৰেল নাম্বাৰ হ'ব। তাৰপিছত 2 নম্বৰতে আছে হোল নাম্বাৰ। হোল নাম্বাৰ মানে হৈছে পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কোনবিলাকক কয় সেইটো আপুনি জানি ল'ব লাগিব। পূৰ্ণ সংখ্যা হৈছে 0ৰ পৰা আৰম্ভ কৰি যিমানবোৰ সংখ্যা পাব এই সকলোবোৰ হৈছে পূৰ্ণ সংখ্যা। আগৰটোত পাইছিলোঁ আমি নেচাৰেল নাম্বাৰ মানে হৈছে স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা হৈছে 1ৰ পৰা আৰম্ভ কৰি যিমান সংখ্যা পাব এই সকলোবোৰ হৈছে স্বাভাৱিক সংখ্যা। কিন্তু পূৰ্ণ সংখ্যা হ'ল 0ৰ পৰা আৰম্ভ কৰি 0 1 2 3 4 কৈ পিনি যিমান সংখ্যা পাব, যদি এইটো 0ৰ পৰা আৰম্ভ হয় তেতিয়া সেয়া হ'ব পূৰ্ণ সংখ্যা। তাৰপাছত আহিলে ইণ্টিজাৰ্ছ মানে অখণ্ড সংখ্যা। অখণ্ড সংখ্যাবিলাক দেখিবলৈ কেনেকুৱা হ'ব, ইয়াত যিহেতু 0 আছে 0ক ইনক্লুড কৰি এই মানে ধনাত্মক সংখ্যা এইখিনি 1 2 3 4 5 6 এনেকৈ যিমান গৈ থাকে এইখিনি হ'ল ধনাত্মক, আৰু এইফালে যিমান আহিব এইখিনি চব ঋণাত্মক হ'ব। আৰু ঋণাত্মক মানে -1 -2 -3 -4 তেনেকৈ কৈ এইখিনি গোটেইখিনি ঋণাত্মক হ'ব। আৰু 0ক ইনক্লুড কৰি সকলো ধনাত্মক আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। অখণ্ড সংখ্যা মানে ইয়াত দেখিছে যে 0ৰ পৰা ধৰি লৈ 1 2 3 4 5 6 এইপিনে যিমান গৈছে এইখিনি হৈছে ধনাত্মক সংখ্যা, আৰু এইপিনে যিমান গৈ থাকে গৈ শেষ কৰিব নোৱাৰে এই সকলোবোৰ হৈছে ধনাত্মক। আৰু এইটো চাইডে যিমান যাব -1 -2 -3 -4 তেনেকৈ যিমান গৈ নাথাকক কিয় এইবোৰ হৈছে ঋণাত্মক। আৰু এই দুইটাত একেলগে যেতিয়া ইনক্লুড হ'ব 0 ইনক্লুড কৰি এই দুইটা যেতিয়া থাকিব তেতিয়া ইয়াক অখণ্ড সংখ্যা বুলি কোৱা হয়। তাৰপাছত আহিলে ইভেন নাম্বাৰ। ইভেন নাম্বাৰ মানে হৈছে যুগ্ম সংখ্যা। 2ৰে বিভাজ্য যোৱা সকলোবোৰ সংখ্যা হৈছে যুগ্ম সংখ্যা। কওঁ 2ৰে যি সংখ্যা বাৰ যায় মানে বিভাজ্য হোৱা সকলো সংখ্যাক যুগ্ম সংখ্যা বুলি কোৱা হয়। 2 4 6 8 এইবিলাক সকলোৱে যিহেতু জানেই তথাপিও এনে কৈ দিছোঁ অলপ। আৰু এতিয়া যদি আপোনাক চাবলৈ এক্সাম্পল হিচাপে এটা লৈ আহিছোঁ, এতিয়া আপুনি এইটো চালে কি সংখ্যা, এইটো যুগ্ম সংখ্যা নে অযুগ্ম সংখ্যা এইটো আপোনাক সুধিব পাৰে, বা এইটো যুগ্ম নে অযুগ্ম এইটো আপুনি দেখাৰ লগে লগে গম পাইছে যে এইটো যুগ্ম সংখ্যা। কিন্তু এইটো আৰু এইটো যুগ্ম সংখ্যা নে অযুগ্ম সংখ্যা সেইটোতো আপুনি সহজতে মানে ভাবিবলৈ অলপ টাইম লাগিব। কাৰণ ইয়াত আপুনি দেখিছে আগত 9 আছে, 9টো যিহেতু অযুগ্ম আৰু লাষ্টত যিহেতু 8 আছে 8টো যুগ্ম।
গতিকে এইটো যুগ্ম হ'ব নে অযুগ্ম হ'ব এইটো আপুনি ভয় কৰিবলগীয়া একো চিন্তা কথা নাই। কাৰণ যদি আপোনাৰ লাষ্টৰ সংখ্যাটো যুগ্ম হয় বা 2, 4, 6 আৰু 8 বা 0 এই পাঁচটা ভিতৰত যদি যিকোনো এটা সংখ্যা থাকে তেনেহ'লে আপুনি জানি ল'ব যে এইটো সদায় যুগ্ম সংখ্যা হ'ব। তেতিয়া এইটো সদায় যুগ্ম সংখ্যা হ'ব। আৰু যদি লাষ্টত যদি অযুগ্ম সংখ্যা থাকে তেতিয়া এইটো অযুগ্ম সংখ্যাই হ'ব, এইটো কেতিয়াও যুগ্ম সংখ্যা নহয়। আৰু এইটো কিন্তু যুগ্ম সংখ্যা হ'ব, কাৰণ ইয়াৰ লাষ্টত ইয়াত থকা সংখ্যাটো আছে, মানে 8 আছে। 8 থাকিলে মানে যুগ্ম সংখ্যা হ'ব। তাৰপিছত আহিলে অড নাম্বাৰ। অড নাম্বাৰ মানে হৈছে অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা কোনবিলাক? যিবিলাক সংখ্যা 2ৰে বিভাজ্য নহয়, যেনে 1, 3, 5, 7 এইবিলাক সৰু সৰু কথা আপোনালোকে হয়তো জানেই, তথাপিও অলপ বুজিবৰ বাবে বা পঢ়ি যোৱা কিছুমানৰ বহুত দিন যিহেতু হৈ গৈছে সেইকাৰণে মনত পৰিবৰ কাৰণে এইবিলাক কোৱা হৈছে। আৰু তাৰপিছতো হৈছে প্ৰাইম নাম্বাৰ। প্ৰাইম নাম্বাৰ মানে হৈছে মৌলিক সংখ্যা। মৌলিক সংখ্যা হৈছে একতকৈ ডাঙৰ হ'ব লাগিব, একতকৈ ডাঙৰ হ'ব লাগিব আৰু তাৰ মাত্ৰ 2টা উৎপাদক থাকিব লাগিব। উৎপাদক 2টা থাকিব লাগিব, 2টাতকৈ বেছি যদি হৈ যায় তেতিয়া সেইটো প্ৰাইম নাম্বাৰ নহয়। আৰু ইয়াৰ উদাহৰণ হৈছে যেনেকৈ 2, 3, 5, 7, 11, 13, 15টো কিন্তু নহয়, 17, 19, 23 এইবিলাক হৈছে প্ৰাইম নাম্বাৰ। উদাহৰণ হিচাপে এইটো আপুনি দেখিবলৈ পাইছে যে 2 অকল 2 বা 1হে বাৰ যাব, তাতকৈ বেছি একো সংখ্যা বাৰ নাযায়। আৰু 11টো তেনেকৈ দেখিছে, 11 তেনেকৈ 1ৰে বাৰ যাব আৰু এইটোকো 1ৰে বাৰ যাব, মানে ইয়াৰ উৎপাদক অকল 2টাই থাকিব, 2টাতকৈ বেছি হ'ব নহ'ব। যদি 2টাতকৈ বেছি হয় তেতিয়া বেলেগ সংখ্যা হ'ব, আৰু যদি 2টাই হয় তেতিয়া ইয়াৰ প্ৰাইম নাম্বাৰ হ'ব। তাৰপিছত হৈছে কম্পজিট নাম্বাৰ, মানে যৌগিক সংখ্যা। যৌগিক সংখ্যা আকৌ কোনবিলাকক কয়? যিবোৰ সংখ্যা 2টাতকৈ বেছি উৎপাদক থাকিব সেইবিলাকক যৌগিক সংখ্যা বুলি কোৱা হয়। ইয়াত 2টাতকৈ বেছি থাকিব লাগিব। যৌগিক সংখ্যাবিলাক হৈছে 4, 6, 8, 9, 12 এইবিলাক হৈছে যৌগিক সংখ্যা, কাৰণ ইয়াৰ উৎপাদক 2টাতকৈ বেছি আছে। আৰু যেনে 12টো আপুনি চাব পাৰে, 1, 2, 6, 12, 14টো তেনেকৈ বাৰ গৈছে কেইবাটাও সংখ্যাই। আৰু ইয়াত 4টো দেখিছে, 4টো বাৰ যায়, 4 গুণ 4 হয়, 2 দুগুণ 4 আৰু ইয়াত 4 গুণ 4। ইয়াত যিহেতু 3টা আছে আৰু 2টাতকৈ যিহেতু বেছি আছে সেইকাৰণে এইখিনি হৈছে যৌগিক সংখ্যা। কিন্তু এইখিনি এতিয়া আপোনাৰ এটা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে এক মৌলিক সংখ্যা নে যৌগিক সংখ্যা? যেতিয়া 1 আছে, 1 মৌলিক আৰু যৌগিক দুইটাতে দেখা গৈছে, সেইকাৰণে 1টো মৌলিক সংখ্যা হ'বনে যৌগিক সংখ্যা হ'ব সুধিব পাৰে। বা এনেকৈ আহিব 1 মৌলিক সংখ্যা, যৌগিক সংখ্যা বা একো নহয়, এনেকৈ আহিব পাৰে। তেতিয়া আপুনি লিখিব লাগিব কাৰণ নহয় বুলি লিখিব লাগিব, কাৰণ 1টো মৌলিক বা যৌগিক একো নহয়, মৌলিক সংখ্যা নহয়, যৌগিক সংখ্যাও নহয়। ই কাৰণ দুইটাতে থাকে যিহেতু, সেইকাৰণে ইয়াক মৌলিক আৰু যৌগিক বুলি ধৰা নহয়। আৰু এইখিনিতে এটা প্ৰশ্ন আহিব পাৰে যে 1ৰ পৰা 1লৈ মুঠ মৌলিক সংখ্যা কিমান? বা 1ৰ পৰা 1লৈ মুঠ মৌলিক সংখ্যা কেইটা, এইটো আহিব পাৰে, কাৰণ এইবিলাকেই আহি থাকে নাম্বাৰ ছিষ্টেমত। ইমান টান টান কুৱেশ্যন নাহে, আৰু এইবিলাক খুব জানিবলগীয়া কথা যে 1ৰ পৰা 1লৈ মৌলিক সংখ্যা কেইটা আছে। এইটো আপোনালোকে মনত ৰাখি থ'ব, 1ৰ পৰা 1লৈ মৌলিক সংখ্যা আছে 25টা। আৰু এটা কুৱেশ্যন খুব ইম্পৰ্টেণ্ট হয়, আটাইতকৈ সৰু মৌলিক সংখ্যা কি? এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু এইটো পৰীক্ষাত অহাৰ সম্ভাৱনা আছে যে আটাইতকৈ সৰু মৌলিক সংখ্যা কি? আটাইতকৈ সৰু মৌলিক সংখ্যা হৈছে 2। 2 হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা। এইকেইটা খুব ইম্পৰ্টেণ্ট হয়, আপুনি ভালকৈ চাই ল'ব আৰু ভালকৈ মনত ৰাখি ল'ব। তাৰপিছত আহিলে ৰেচনেল নাম্বাৰ। ৰেচনেল বা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কোনবিলাকক কয়? যিবোৰ সংখ্যা পি বা কিউ আকাৰত প্ৰকাশ কৰিব পাৰি বা ভগ্নাংকত প্ৰকাশ কৰিব পাৰি তাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। মানে যিবোৰ সংখ্যা পি বা কিউ বা ভগ্নাংকত প্ৰকাশ কৰিব পাৰে সেইবিলাকক পৰিমেয় সংখ্যা বুলি কোৱা হয়। আৰু পৰিমেয় সংখ্যাক কিউ আখৰে বুজোৱা হয়। কিউ
আখৰে পৰিমেয় সংখ্যা মানে ৰেচনেল নাম্বাৰক বুজোৱা হয়। যেনেকৈ 2/5, 3/14, -7/-5, কিন্তু আৰু 1.36 মানে এইটো যিটো দশমিকত আছে ইয়াক আমি ভগ্নাংশত প্ৰকাশ কৰিবলৈ পাৰিম, সেইকাৰণে ইয়াকো দিয়া হৈছে। কিন্তু পৰিমেয় সংখ্যা হ'বলৈ ইয়াত 3/14 আছে বা 2/5 আছে, কিন্তু ইয়াত 5 অৰ্থাৎ ইয়াত 0 থাকিলে নহ'ব, ইয়াত 5 থাকিব লাগিব। কিন্তু ইয়াত যদি 0 হয় তেতিয়া এইটো পৰিমেয় সংখ্যা নহয়, মানে কিউ ঠাইত যদি 0 থাকে তেতিয়া এইটো পৰিমেয় সংখ্যা নহ'ব। এইবাৰ আহিছোঁ ইৰেচনেল নাম্বাৰ মানে কি। ইৰেচনেল মানে হৈছে অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যানো কোনবিলাক সেইটো জনাটো খুবেই প্ৰয়োজন। আৰু এইবিলাক হৈছে যিবোৰ সংখ্যা p/q মানে ভগ্নাংশত প্ৰকাশ কৰিব নোৱাৰি বা অনুপাতত প্ৰকাশ কৰিব নোৱাৰি, সেইবিলাক হৈছে অপৰিমেয় সংখ্যা। মানে যিবিলাক সংখ্যা ভগ্নাংশত বা অনুপাতত প্ৰকাশ কৰিব নোৱাৰি সেইবিলাক হৈছে অপৰিমেয় সংখ্যা। কিন্তু অপৰিমেয় সংখ্যাবিলাক দশমিকত প্ৰকাশ কৰিব পাৰি। কিন্তু দশমিকত যিবিলাক সংখ্যা প্ৰকাশ কৰিব পাৰি সেইবিলাক হৈছে অপৰিমেয় সংখ্যা। উদাহৰণস্বৰূপে √2, √3 আৰু √5, 7 এইবিলাক হৈছে অপৰিমেয় সংখ্যা, আৰু পাইটো হয় অপৰিমেয় সংখ্যা। এতিয়া পোনে পোনে প্ৰশ্নলৈ আহিছোঁ, কাৰণ ফৰ্মুলা আছে আৰু কিন্তু এইটো প্ৰথমতে আপুনি প্ৰশ্নটো অলপ জানি লোৱাটো খুবেই প্ৰয়োজন, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। আৰু এইটো দেখিছে, এইটো আছাম পুলিচ ABUB 2022 চনৰ 20 ফেব্ৰুৱাৰীত যিটো আছাম পুলিচৰ ৰিটেন এক্সাম হৈছিল তাত আহিছিল এইটো এটা প্ৰশ্ন। ইয়াত দিছে 9,999 প্লাছ 999 প্লাছ 99 প্লাছ 9 যোগফল কিমান, মানে ইয়াৰ যোগফলটো কিমান সেইটো সুধিছে। এইটো একেবাৰে ইজি প্ৰশ্ন হয়, আৰু ইয়াৰ যোগফলটো কিমান মই ডাইৰেক্ট লিখি দিছোঁ, দেখাৰ লগে লগে এনচাৰটো উলিয়াব পাৰিছেই। তাত এনচাৰ এইটো হৈছে ৰাইট এনচাৰ। এনেকুৱা ধৰণে একদম ইজি আহিছে। এইটো একদমেই ইজি হয়। আৰু 2022 চনত যিহেতু দুটা ৰিটেন এক্সাম হৈছিল আছাম পুলিচ ABUB, তাত আকৌ আহিছিল এইটো কুৱেশ্যন, একদমেই ইজি। আৰু কি আহিছিলে মই যিমান পাৰোঁ আপোনালোকক চৰি এইটো নহয়, 1, 2, 3, এইটো আহিছিল আছাম পুলিচ ABUB 2022 চনৰ ৰিটেন এক্সাম যে হৈছিল সেই তেতিয়া আহিছিল এইটো কুৱেশ্যন। এইটো একদমেই ইজি, একেই আহিছে। 2022 চনত দুইবাৰ দিছোঁ মই, এই দুইবাৰতে একেটা প্ৰশ্নই অহা দেখা গৈছে। এইটো যেনিবা 9ৰ পৰা আৰম্ভ, এইটো 8ৰ পৰা আৰম্ভ আছিলে। একদম ইজি। আৰু এটা প্ৰশ্ন আছিলে 11ৰে বিভাজ্য, মানে 11 বিভাজ্য সংখ্যাটো ইয়াত বিচাৰি উলিয়াবলৈ দিছিলে। এইটো আহিছিল আছাম পুলিচ ABUB 2022 চনৰ 20 ফেব্ৰুৱাৰীত যিটো ৰিটেন এক্সাম হৈছিল সেইটোত আহিছিল। আৰু ইয়াত যিহেতু অপশ্যন দিয়া আছে আৰু অপশ্যনকেইটা চালে বা অপশ্যনৰ ইয়াৰ শুদ্ধ উত্তৰটো আছিল এইটো 1 নম্বৰটো শুদ্ধ হয়। এইটো যদি আপুনি এবাৰ কৰি চাই ল'ব পাৰে যে 11ৰে বাৰ যায় নে নাযায়, আপুনি কৰি চালে গম পাব যে এইটো বাৰ গৈছে। তেনেকৈ নাহি যদি আপোনাক এনেকৈ আহে যে 1 + 2 + 3 + 4 প্লাছ এনেকৈ কৰি 1ৰ পৰা 10লৈ যদি যোগফল কিমান বুলি সোধে, তেতিয়া আপুনি এটা এটাকৈ কৰি দিলে যিহেতু বহুত টাইম যাব, আপুনি এইটো শ্বৰ্ট ট্ৰিক্স ইউজ কৰিব লাগিব, নহ'লে আপোনাৰ বহুত টাইম খাই দিব। যিহেতু এক্সামত ইমান টাইম নাপায় আপুনি, আৰু 1ৰ পৰা 10লৈ যিহেতু যোগফল কিমান বুলি সুধিছে, আপুনি এইটো তেনেকৈ কৰি দিলে দেৰি হ'ব। সেইকাৰণে আপুনি শ্বৰ্ট ট্ৰিক্স ব্যৱহাৰ কৰিব লাগিব। আৰু শ্বৰ্ট ট্ৰিক্সটো আপুনি কেনেকৈ কৰিব, আপুনি এই লাষ্টৰ সংখ্যাটো আৰু প্ৰথমৰ সংখ্যাটো যোগ কৰিব লাগিব। লাষ্টৰ আৰু প্ৰথমৰ সংখ্যাটো কিমান হ'ব, যোগ কৰিলে 11 হ'ব। আৰু 11টো লিখি ল'লে, আৰু 11 লিখি লোৱাৰ পাছত ইয়াক আকৌ সমানে ভাগ কৰিব লাগিব। 2য়ে হৰণ যাব বা সমানে ভাগ কৰিলে কিমান পাম, 5.5 পাম। আৰু এতিয়া 5.5 পাম যিহেতু, আৰু এইটোক এতিয়া আমি কিহে পূৰণ কৰিব লাগিব, লাষ্টৰ সংখ্যাটোৱে মানে 10ে পূৰণ কৰিব লাগিব। 10ে যদি আমি পূৰণ কৰোঁ তেতিয়া আমি পাম 550।
আৰু ইয়াত যেহেতু পইণ্ট এটা আছিলে আপুনি দেখিছে এইটো পইণ্ট এটা আছিলে আৰু এই পইণ্টটো ক'ত আহিব যেহেতু 1ৰ আগত আছিলে গতিকে ইয়াত আহিব আৰু দশমিকৰ পিছত যদি 0 থাকে তেতিয়াতো যেহেতু কাম নাই আৰু সেইকাৰণে ধৰা নহয় সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 55 যেহেতু আপুনি এনেকৈ এটা এটাকৈ যোগ কৰি থাকিলে বহুত টাইম যাবগৈ সেইকাৰণে যদি আপুনি এনেকৈ লগতে যোগ কৰি দিয়ে বা এনেকৈ শ্বৰ্ট ট্ৰিক্স যদি ইউজ কৰে বা শ্বৰ্ট ট্ৰিক্সবিলাক ব্যৱহাৰ কৰে তেতিয়া জলদি এনসাৰটো উলিয়াব পাৰিব এনেকৈ আহিব পাৰে যে 5 5 10 30 আৰু ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব এইটো আহিব পাৰে এইটো নাম্বাৰ সিৰিজ হ'ব আৰু এইটো আপুনি কেনেকৈ উলিয়াব এটা অপচন দিয়া থাকিব যেহেতু এতিয়া মই অপচন এটা দি দিয়া নাই আপোনালোকক যদি এইটো উলিয়াবলৈ আপুনি কি কৰিব প্ৰথমতে 5 5 5 10 30 কেনেকৈ হ'ল আপুনি এইটো ভাবিব লাগিব যদি ইয়াত 5 * 1 কৈ দিয়ে তেতিয়া আপুনি কিমান পাব 5 পাব আৰু 5ৰ লগত যদি 2 * কয় তেতিয়া কিমান পাব 10 পাব আৰু 10ৰ লগত যদি আপুনি 3 * কয় তেতিয়া কিমান পাব 30 পাব আৰু 30 লগত যদি 4 * কৰে তেতিয়া আপুনি কিমান পাব তেতিয়া আপুনি পাব 120 গতিকে ইয়াৰ এনসাৰ হ'ব 120 এনেকৈ আহিব বহুত টান নাহে ইয়াত যদি এতিয়া আপোনাক সোধে অপৰিমেয় সংখ্যা কোনটো এইটো যদি এক্সামত আহে তেতিয়া আপুনি কেনেকৈ উলিয়াব অপৰিমেয় সংখ্যা কোনটো আৰু এইটো যদি আপুনি চায় ইয়াৰ √4 ইয়াৰ বৰ্গমূল হৈছে 2 আৰু সেইকাৰণে এইটো নহ'ব ইয়াৰ বৰ্গ যেহেতু 2 হয় আৰু p/q আকাৰত প্ৰকাশ কৰিলে এনেকুৱা হ'ব সেইকাৰণে এইটো অপৰিমেয় সংখ্যা নহয় আৰু 2 এইটোতো নহয় আৰু এইটো নহয় কিন্তু এইটো হয় আৰু এইটো কি কাৰণে হয় ইয়াক ভাঙিব নোৱাৰি এইটো সংখ্যা মানে কেতিয়াও ভাঙিব নোৱাৰি এইটো √5টো ভাঙিব নোৱাৰি সেইকাৰণে এইটো অপৰিমেয় সংখ্যা কিন্তু অপৰিমেয় সংখ্যা কোনবিলাক হয় যিবিলাক √3 √5 √7 এইবিলাক হৈছে অপৰিমেয় সংখ্যা আৰু √2 এইবিলাক হৈছে অপৰিমেয় সংখ্যা এনেকুৱাবিলাকে সেই বহুত টান নাহে ABUP এক্সামত এইবিলাকে আহিব নাম্বাৰ সিস্টেমৰ পৰা আৰু যদি এনেকৈ আহে 4ৰে বিভাজ্য সংখ্যাটো হ'ল মানে 4ৰে বিভাজ্য সংখ্যা ইয়াত কোনটো ইমান ডাঙৰ এটা অংক দিছে আৰু ইয়াত যদি আপোনাক সোধে 4ৰে কোনটো সংখ্যা বিভাজ্য যাব আৰু আপুনি যদি এইটো মানে এক্সামত গৈ যদি এইটো এফালৰ পৰা উলিয়াই থাকে অংকটো কৰি তেতিয়া আপোনাৰ বহুত টাইম লাগি যাব আৰু তেতিয়ালৈ আপোনাৰ এক্সাম শেষেই হ'বগৈ কাৰণ 4টা উলিয়াব লাগিব আৰু আপুনি তেতিয়া কি কৰিব আগতে মই যেহেতু কৈছিলোঁ যুগ্ম সংখ্যাখিনিৰ কথা যে 0 2 4 8 আৰু 6 এইকেইটা যদি থাকে লাষ্টত তেতিয়া এইটো সদায় যুগ্ম সংখ্যা হ'ব এতিয়া আপুনি ইয়াত ইমান ডাঙৰ সংখ্যা আছে আপুনি কেনেকৈ উলিয়াব যেহেতু বহুত টাইম খাই দিব সেইকাৰণে আপুনি কি কৰিব ইয়াৰ লাষ্টৰ সংখ্যাটো চাব লাষ্টৰ সংখ্যাটো যুগ্ম নে অযুগ্ম এইটো 9 আছে এইটোতো অযুগ্ম এইটো নহ'ব আৰু এইটো 8 আছে আৰু এইটো 5 আছে এইটো 5 আছে গতিকে ইয়াত যুগ্ম সংখ্যা কোনটো বুলি ক'লে বা 4ৰে বিভাজ্য সংখ্যাটো হ'ল মানে 4ৰে বিভাজ্য যাবলৈ হ'লে ইয়াৰ লাষ্টৰ সংখ্যাটো যুগ্ম হ'ব লাগিব আৰু ইয়াত যেহেতু এইটো যুগ্ম দেখিছে গতিকে এইটো বাৰ যাব আপুনি যদি এবাৰ নিজে ট্ৰাই কৰি চাব পাৰে যায় নে নাযায় চাব যে আগত যুগ্ম আছে নে অযুগ্ম আছে সেইটো চাব নালাগে কিন্তু আপুনি পিছৰটো যাই চাব পিছৰটো যদি 0 2 4 6 বা 8 থাকে তেনেহ'লে সেইটো যদি এইটো সংখ্যা যদি যুগ্ম হয় তেনেহ'লে এইটো বাৰ যাব যুগ্ম সংখ্যা আৰু এইটো লাষ্টত যদি যুগ্ম থাকে তেনেহ'লে এইটো সংখ্যাটো বিভাজ্য যাব গতিকে এইবিলাক ইমান কৰি থাকিব নালাগে আপুনি এই সৰু কথাটো মনত ৰাখিব এইটো কৰি দেখুৱাই দিছোঁ যে এইটো হয় নে নহয় তেতিয়া আপুনি এক্সামত সদায় লাষ্টটোৱে চাব 21088 * 5 এইটো প্ৰথমতে কিমান যাব প্ৰথমতে 5 বাৰ যাব 5 বাৰ ক'লে কিমান হ'ব 20 8801 তাৰপিছত কিমান যাব 2 বাৰ যাব 882 তাৰপিছত কিমান যাব 8 বাৰ যাব
তাৰপিছত এইটো গম পালে যে 2 বাৰ যাব গতিকে দেখিছে আপুনি যদি লাষ্টৰ সংখ্যাটো সদায় চাই তেতিয়া আপুনি গম পাব যে আপোনাৰ এইটোৱে যদি আপুনি লাষ্টৰ সংখ্যাটো চাই তেতিয়া আপুনি জানিব যে এইটো আৰু এইটো যদি যুগ্ম হয় তেতিয়া এইটো সংখ্যা বাৰ যাব আজি ভিডিঅ'টো ইমানে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু নতুন এটা ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ